বকৰ ৰাজীৱ ভৱনত বক ব্লক কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক। কামৰূপ জিলা কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আজি বক ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সভা। বক ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভাৰ তৎপৰতাত 2026 অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিদৰে আগবাঢ়িব তাক লৈ অনুষ্ঠিত হয় এই বৈঠকখন। ইফালে সভাত বক ছয়গাঁও বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী ক্ৰমে জনচন জে চাংমা, ৰমেন সিং ৰাভা, লাৱণ্য বড়ো, GS চাংমা উপস্থিত থাকে। মূলত কংগ্ৰেছৰ নিচান পুনৰবাৰ বক সমষ্টিত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি এনেদৰে অধিক তৎপৰ হোৱা দেখা গৈছে। উল্লেখ্য যে বিধানসভা নিৰ্বাচনলৈ আছে কেইটামান মাহ বাকী, কিন্তু তাৰ পূৰ্বে কংগ্ৰেছে বক ছয়গাঁও সমষ্টি দখলৰ উদ্দেশ্যে উঠি পৰি লগা পৰিলক্ষিত হৈছে। সভাত বক ব্লক কংগ্ৰেছৰ অন্তৰ্গত বিভিন্ন মণ্ডল বুথৰ পৰা কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে। আজি আমি APCC নিৰ্দেশ মৰমে ডিষ্ট্ৰিক্টৰ নিৰ্দেশ মৰমে আমি আজি মণ্ডলৰ ব্লকৰ বিষয়ববীয়া আৰু মণ্ডলৰ বিষয়ববীয়া, মণ্ডলৰ প্ৰেচিডেণ্ট আৰু মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI, সেৱা দল আৰু লগতে সম্ভাৱ্য আমাৰ কংগ্ৰেছৰ 4জন প্ৰাৰ্থী, সেই 4জন প্ৰাৰ্থী লৈ আজি আমি বহিছিলোঁ। কেনেকুৱা ধৰণৰ ৰণকৌশল কৰিলে আমি 2026ত বক ছয়গাঁও 28 নং বক ছয়গাঁও সমষ্টিত জয় হৈ যাব পাৰিম, সেই ৰণকৌশল আমি কৰিছোঁ। আৰু এই প্ৰাৰ্থীকেইজনৰ নাম হ'ল জনচন জে চাংমা, লাৱণ্য বড়ো আৰু ৰমেন সিং ৰাভা আৰু JB মাৰাক। এই 4জন প্ৰাৰ্থী লৈ আমি বহিলোঁ আৰু আমি তেওঁলোকক আমি প্ৰত্যেকটা বুথে বুথে যাব দিছোঁ আৰু ঘৰে ঘৰে যাব দিছোঁ। ঘৰে ঘৰে তেওঁলোকেও যাব, আমি ব্লক কংগ্ৰেছেও যাম, মণ্ডল কংগ্ৰেছেও যাব, বুথ কমিটিও তেওঁলোকৰ লগত ঘৰে ঘৰে গৈ এই নিৰ্বাচনী কুচকাচ আৰম্ভ কৰিব। ইয়াত মিটিং হৈছে, আমাৰ দলীয় মিটিং, আৰু ইয়াত অকল মানে মণ্ডল, BCC আৰু ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াসকল আহিছে আৰু অবজাৰ্ভাৰসকলো আহিছে। আহি আমাৰ এই যে ভোট কমিটিৰ বিষয়ত মানে আলোচনা হৈছে আৰু এইটো শক্তিশালী কৰাৰ কাৰণে এই আলোচনাত সেইবোৰ ওলাই পৰিছে। আৰু গতিকে আমাৰ মাজত যিসকল প্ৰাৰ্থী আছিলে তেখেতসকলেও মানে নিজৰ নিজৰ বক্তব্য দাঙি ধৰিলে। এইখিনিয়ে আজিৰ দলৰ মানে প্ৰগ্ৰামটো। শেহতীয়াকৈ দিল্লীত এখন ডাঙৰ জনসভা হৈ গৈছিল কংগ্ৰেছৰ, তাৰ পৰা কংগ্ৰেছৰ যিসকল কৰ্মী কি মানে বাৰ্তা দিলে? এইটো ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰাও মানে আহি এই মিটিঙত আগভাগ লৈছে। আমাৰ পূৰ্বত্ৰ নৰ্থ ইষ্টৰ পৰাও বহুত মানে দলীয় মানুহখিনি গৈছে আৰু অসমৰ পৰা বিশেষকৈ আমাৰ চুকে কোণে মানে ৰাইজ গৈছে আৰু ভাৰতৰ বিভিন্ন জেগাৰ পৰা আহি তাত ৰামলীলা ময়দানত যোনটো ভোট চোৰ গাদী চোৰ, এই আলোচনাটো বহুত ভাল হৈছে। আৰু এইটো এটা ডেম'ক্ৰেচিত যোনটো থ্ৰেটনিং হৈ আছিলে, যে এইবোৰ কথা তাত উল্লেখ কৰিলে যে আমাৰ ভোট চুৰি যিহেতু বিহাৰত হৈ গ'ল, যে ভৱিষ্যতৰ দিনত বেলেগ বেলেগ ৰাজ্যত ইলেকশ্যনবোৰ হ'ব, তাত আমাৰ এটা কথাটো ওলাই পৰিছে যে বেলেট পেপাৰত যদি ভোটদানটো হৈ যায় তে নিশ্চয় এইবোৰ ভোট চোৰ গাদী চোৰ এইবোৰ মানে নোহোৱা হৈ যাব। আৰু আমাৰ যিহেতু ডেভেলপ কাউণ্ট্ৰি, যেনেকৈ আমেৰিকাৰ নিচিনা কাউণ্ট্ৰি বেলটত হয়, আমাৰ ভাৰতবৰ্ষতো কিয় হ'ব নোৱাৰে? এইখিনি আমাৰো যাতে ট্ৰান্সপাৰেঞ্চি হ'ব লাগে, এইটো লোকঢাক হ'ব নালাগে যে ৰামলীলা ময়দানত তাত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু মাল্লিকাৰ্জুন খাৰ্গে আৰু আমাৰ ভাৰতবৰ্ষৰ যোনটো অসমৰ পৰা নেতৃত্ব কৰিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতেও ভাল বক্তব্যবোৰ দাঙি ধৰিছে আৰু এইবোৰ কথা মানে ভাৰতবৰ্ষৰ মানুহে খুব ভাল পাইছে। আৰু এইটো পৰৱৰ্তী
সময়ত এইটো এটা চেঞ্জ হ'ব বুলি আমি আশা কৰিছোঁ আৰু এইখিনিকে মই কৈ আমাৰ ধন্যবাদ। আজি বকো ছয়গাঁও অন্তৰ্গত বকো ব্লকত আজি সাংগঠনিক সভা এখন অনুষ্ঠিত হয় আৰু এই সভাত আমাৰ কামৰূপ জিলাৰ তত্ত্বাৱধায়ক দুজন আছিলে আৰু লগতে ব্লকৰ বিষয়ববীয়াসকল আৰু মণ্ডলৰ সভাপতিসকল, লগতে আছিলে যুৱ কংগ্ৰেছ, যুৱ মহিলা কংগ্ৰেছ আৰু সকলো বিষয়ববীয়া ইয়াত অন্তৰ্গত হৈ আছিলে। আৰু ইয়াত আমি সমাগত যিহেতুকে আমাৰ 26ৰ বিধানসভা ইলেকশ্যন, গতিকে সেই ইলেকশ্যনত আমি কেনেকৈ আমি সাংগঠনিক হিচাপে আমি কেনেকৈ মজবুত কৰি আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বিষয়ে আমি এটা আলোচনা কৰিলোঁ। আৰু এতিয়া আমি কৌশলগতভাৱে কেনেকৈ আমি ৰাইজৰ মাজত যাম, যিহেতুকে আজি অসম চৰকাৰে, বৰ্তমানৰ চৰকাৰখনে আমাৰ কৰ্ম সংস্কৃতি মানুহৰ মাজত পাহৰুৱাই পেলাবলৈ ফ্ৰী আৰু অনলি ফ্ৰী, গতিকে সেইখিনি আমি ৰাইজক কেনেকৈ বুজাই পেলাই আমি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমি সংগঠনটো আগবঢ়াই লৈ যাব পাৰোঁ তাৰে অলপ আলোচনা কৰিলোঁ। আৰু বকৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।